জেৰুৱা কামত লাগি আছোঁ এইফালে। আৰু তহঁতি কি কৰিছ? এই বতাহ খাইছ নেকি ইয়াত? মজা বতাহ মাৰি আছোঁ ন এইফালে পৰা। এইফালে চাওকচোন কি মজা মাছ পাই আহিলোঁ। ত' মই কৈছিলোঁ নাযাওঁ বুলি, ইমান গৰমত ত' গ'লোঁ এইফালে। কি ৰাজস্থান কি তামিলনাডু, ত' অসমত মানে এনেকুৱা গৰম দিছে নহয়, তামিলনাডু ৰাজস্থানত একো পাৰ্থক্য নাই। তো সঁচাকৈ আচৰিত মানে পুইনীয়া লাগিছে। তো ৰ'দত কাম কৰিব নোৱাৰি। তো দেখিছেনে মই কেনেকৈ ঘামি আছোঁ। আৰু এইফালে মই কামত লাগি আছোঁ। ৰভা চভা এনেকৈ ভঙা হৈছিলে, তো ইয়াতে ৰাখি দিছিলে যিহেতু এইখিনি খৰি কৰিব লাগিব। তো বুঢ়াখিনি মই এইফালে কামত লগাইছোঁ, জেৰুৱা কামত। তো এইফালে এনেকৈ ইয়াত এনেকৈ জেৰুৱাখন দিম বুলি ভাবিছোঁ। তো এইফালে ধুনীয়াকৈ শাকৰ তুলি, আৰু এইফালে ইয়াত দেখিছেনে জেৰুৱা কামত লাগি আছোঁ এইফালে। আৰু তহঁতি কি কৰিছ? এই বতাহ খাইছ নেকি ইয়াত? মজা বতাহ মাৰি আছোঁ ন এইফালে পৰা। তো এইফালে অকণমান ধুনীয়াকৈ বতাহটো মাৰি আছে। আৰু আচৰিত গৰম দেই, মানুহ মৰি থাকিব আমাৰ গৰমত। দেখা ইমান গৰম। মই কৈছিলোঁ নাযাওঁ বুলি মাছ ধৰিবলৈ। এইফালে চাওকচোন ইমান গৰমত মই কৈছিলোঁ মাছ ধৰিব নাযাওঁ বুলি। এইফালে তো গ'লোঁ, এইফালে মাছ পাৰিলে এইখিনি মজাকৈ মাছ। আৰু এইফালে চাওকচোন কি মজা মাছ পালোঁ। পুঠি মাছ, ডাঙৰ সৰু মজা মাছ এইফালে বহুত আছে পুখুৰীটোত মাছ মানে। তো আমি ৰ'দটো ইমান চোকা চাওকচোন। তো একদম মানে গ'লোঁ এইফালে মানে মজাকৈ মাছ পাইছিলোঁ। ইয়াৰ আৰু বহুত মাছ, এনেকুৱা মাছ আৰু বহুত ওলাব পুখুৰীটোত, কিন্তু আমি গৰমৰ পৰা আহি দিলোঁ। এইফালে গৰৈ আছে, কাৰৈ, ইয়াৰ শিঙি চিঙি নাপালে নেকি? শিঙি মাছ এটা পালোঁ। কাইবোৰ সৰু হৈ আছে। ইয়া প্ৰায় কিমান 3 কেজিমান হ'ব নাই এইখিনি মাছ? 3 কেজিমান মাছ পাই গ'লোঁ এইফালে। কি মজা মাছ। আৰু এইফালে দেখিছেনে একদম পটাপট গাটো ধুই ল'লোঁ, এনেকুৱা গৰম হৈ উঠি আছে। তো ঘামি আছোঁ মানে, ঘামত গা ধুইছিলোঁহে একদম লগে লগে ঘামিলৈ চাওক, ইমান গৰম তাৰমানে। তো এতিয়া আমি যাওঁ কণ্ট্ৰলৰ চাউল আনিবলৈ। তো এইফালে তাই মানে আনিবগৈ কণ্ট্ৰল। তো মানে মই মানে লগত এনেকৈ মানে গৈ দিওঁ আৰু তো চাউলখিনি লৈ আনোগৈ। তো সময় হৈ গ'ল 3টা বাজিব এতিয়া। ব'ল পটাপট ব'ল। আৰু এইফালে ইয়াৰ কণ্ট্ৰলৰ চাউল আনি ঘৰত পাই গ'লহি। কিমান দিলে চাউল আমাক আজি? 19 কেজি 19 কেজি দিলে। আৰু এইফালে মানে পূৰা ভোক লাগি আছে, ৰখিবলৈ পৰা নাই, একদম ভোক লাগি আছে। ভাতকেইটা খাই লওঁ। এইফালে আছে বুট মাহ আলু, এইফালে মাছ ভাজিছিলে। ভাতকেইটা খাই লওঁ আৰু দেই।